নৱ কৌশল অৱলম্বন কৰিছে কেনেধৰণে চিন্তাত আহিছে আৰু কি ধৰণে প্ৰক্ৰিয়াটো যদি হ'ব আচলতে কি হয় মই ইয়াৰ গোটেই মূল মানে বিষয়বস্তুটো এনেকুৱা ধৰণৰ আছিলে যি আমাৰ নৱপ্ৰজন্ম আছে তেওঁলোকক উৎসাহ দিয়া মানসেৰে মানে মই এই কামটো হাতত লৈছোঁ আৰু কি হ'ল আমাৰ আপোনালোকে জানে বিভিন্ন দেশী বিদেশী আমাৰ যি ফুল আছে বা ফল মূল আছে এইখিনি কৃষকৰ মাজত যদি আমি কিঞ্চিত মানুহ যদি চিনাকি কৰি দিওঁ যিখিনি উন্নত মানদণ্ডৰ যি পুলি আছে গছ পুলি বা ফল মূলৰ এইখিনি যদি আমি কৃষকৰ মাজত যদি অলপ লৈ যাব পাৰোঁ বা তেখেতলোকৰ মাজত অলপ চিনাকি কৰাই দিব পাৰোঁ এই মানসেৰে আচলতে মই ব্যৱস্থা মানে যিখন খেল আমাৰ বিনামূলীয়াকৈ পতা ব্যৱস্থা কৰিছোঁ সেইটো চিন্তাধাৰাই কামখিনি আগবঢ়াইছিলোঁ হয় কি ধৰণৰ হ'ব আচলতে গোটেই খেলখন আচলতে পুৰস্কাৰসমূহ হয়তো আপোনালোকে নিশ্চয় গম পাইছে গোটেইখিনি মই পুলি ৰাখিছোঁ ফল মূলৰ বা গছ পুলি ৰাখিছোঁ আৰু আমি তাতে মই এখন গুহাৰি নিচিনাকৈ এখন ছপা কৰিছিলোঁ গতিকে তাত লিখা আছিলে আমি গোটেইখিনি বিনামূলীয়াকৈ যিহেতু টিকেটটো দিয়া ব্যৱস্থা কৰিছোঁ আপোনাৰ আজি যথেষ্ট সংখ্যক কৃষকে আমালৈ মেছেজ কৰি টিকেট সংগ্ৰহ কৰিছে এটা আমি দুটা নাম্বাৰ দিছোঁ সেই নাম্বাৰ দুটাত আমালৈ মেছেজ কৰি বা হোৱাটছএপ যোগেদি আমাৰ যি আপোনালোকৰ ঠিকনা বা ফোন নাম্বাৰটো এইকেইটা দিলে আমি টিকটৰ ব্যৱস্থা কৰিছোঁ এটা মোবাইল নাম্বাৰ বিপৰীতে এটা আমাৰ টিকট হয় নাম্বাৰকেইটা মই এবাৰ কৈ দিছোঁ 9864699691 আৰু 7035300379 এই দুটা নাম্বাৰ হয় প্ৰথম পুৰস্কাৰ বা কেইটা পুৰস্কাৰ ৰাখিছে আমি ইয়াৰ 97টা পুৰস্কাৰ ৰাখিছোঁ মানে কি হয় প্ৰথম আমি ৰাখিছোঁ আপেল বগৰী পুলি 50টাকৈ 6জনৰ বাবে আৰু ঠিক দ্বিতীয়টো তেনেকৈ আমি ৰাখিছোঁ বল সুন্দৰী নহয় ভাৰত সুন্দৰী এইটো এটা খুব উন্নত জাতৰ বগৰী পুলি হয় গতিকে ইয়াৰ 40টাকৈ আমি ৰাখিছোঁ 5জনৰ বাবে আম্ৰপালি আম ৰাখিছোঁ মেহগনি পুলি আৰু ফুলৰো ৰাখিছোঁ বাগানভেলিয়া তেনেকৈ ধৰণে আমি চপেটা পুলি ৰাখিছোঁ ভিয়েনাৰ মধুৰি ৰাখিছোঁ তেনেকৈ আমি প্ৰায় 97জনক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ হয় এতিয়ালৈকে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ বিপুল সঁহাৰি আচলতে মই কথাষাৰ ইমান দূৰলৈকে ভবাও নাছিলোঁ আৰু এতিয়া মোক ভাবিবলৈ বাধ্য কৰাইছে গতিকে আজি 6টা দিন অতিক্ৰম কৰিছে 6টা দিনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিমান মানে ফোন আহিছে মোলৈ শুভেচ্ছা প্ৰেৰণা বা আশীৰ্বাদমূলক গতিকে এইখিনিয়ে যথেষ্ট উৎসাহ দিছে যথেষ্ট প্ৰেৰণা দিছে মানে কাম কৰাৰ ক্ষেত্ৰত হয় আপুনি কেতিয়াৰ পৰা এই বৃত্তিৰ লগত জড়িত 5 বছৰ অতিক্ৰম কৰি 16 ফেব্ৰুৱাৰীত যিহেতু আমাৰ নাচে এখন 16 ফেব্ৰুৱাৰীত জন্মদিন গতিকে 6 বছৰত ভৰি দিব গতিকে সেই দিনটোৰ লগত সংগতি ৰাখি মই আমাৰ যিখন খেল উপহাৰ কুপন যি আমি ব্যৱস্থা কৰি লটাৰী খেলখন বিনামূলীয়াকৈ যি টিকটৰ ব্যৱস্থা কৰিছিলোঁ এই খেলখন আমি আমাৰ নাচেইখনৰ জন্মদিনৰ লগত সংগতি ৰাখি 16 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ'ব কিমান যুৱক-যুৱতী ইয়াত কৰ্মৰত হৈ আছে আপোনাৰ মূলতঃ কি হয় আমি গড়ে গোটেই বছৰটো এনেকুৱা হয় আমাৰ যেতিয়া আমাৰ ছিজন আহে যেতিয়া আমাৰ যথেষ্ট সংখ্যক আমাৰ কৰ্মচাৰী দৰকাৰ হয় আজি যেতিয়া আমাৰ বাৰিষা হয় খুব বেছি বাৰিষা হয় বাৰিষাত মানে বহুত বেছি নালাগে আমি 8-10জন ৰাখোঁ গতিকে আমি গড়ে যদি হিচাপ কৰা হয় আমি 25জন মানকৈ 25 মান আমি কৰ্মচাৰী আমাৰ নাৰ্চাৰীখনত জড়িত হৈ থাকে আমি যিদিনা আমাৰ লটাৰী খেল হ'ব সেইদিনা আমি এটা অনুষ্ঠান ইয়াতে ব্যৱস্থা কৰিছোঁ অনুষ্ঠান হ'ল কি আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী হ'ব দুখন স্কুলৰ আমি ছাত্ৰ ছাত্ৰীক সামৰি এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আমাৰ যিদিনা লটাৰী খেলখন অনুষ্ঠিত হ'ব সেই দিনটোত অৰ্থাৎ 16 ফেব্ৰুৱাৰী তাৰিখে হয় কি ধৰণৰ প্ৰশিক্ষণ হ'ব প্ৰশিক্ষণ মানে আচলতে কি হয় সজাগতা অনাৰ ক্ষেত্ৰত আমি বিশেষকৈ এটা বিশেষ প্ৰজাতি পুলি বা গছ পুলিৰ ওপৰত আমি প্ৰথম দিনটোত আমি প্ৰশিক্ষণ ব্যৱস্থা কৰা হোৱা নাই আমি ছাত্ৰ ছাত্ৰীসকলক যি আমাৰ কৃষি সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে কৰাৰ ক্ষেত্ৰত সেইখিনি আমি যিখিনি দিব পাৰোঁ কি মানে খেতি কৰিলে কিমান উপকাৰ হ'ব প্ৰকৃতিৰ যি ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যদি যিখিনি আমাৰ বা আৰ্থিকভাৱে গোটেইখিনি সাঙুৰি আমি তেখেতলোকক যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা